নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি নিফটি 50 আৰু নিফটি বেংকৰ টিউজডেৰ কাৰণে আমি এনালাইসিস কৰিম ঠিক আছে সো আজি দিনটোত কি হ'ল আমি প্ৰথমতে চাই লওঁ তাৰ পিছত আমি সদায় যেনেকৈ এনালাইসিস কৰোঁ প্ৰথমতে আমি আজি দিনটোৰ মোমেন্টামটো চাই লওঁ তাৰ পিছত আমি কাইলৈৰ কাৰণে মোমেন্টামটো আমি বা প্ৰাইস একশনখিনি কেনেকৈ বনি আছে মাৰ্কেটত বা সেটআপ কেনেকুৱা টাইপৰ বনি আছে সেইটো আমি ডিসকাস কৰিম সো প্ৰথমতে নিফটি 50 যদি আপোনালোকে চাই যেনেকৈ আমি ওয়ান ডে টাইম ফ্ৰেমত আপোনালোকে দেখা পাব যে এডাল ভাল বিয়াৰিশ ক্যান্ডেল বনাইছে ঠিক আছে এটা বস্তু আমি ওয়ান ডে টাইম ফ্ৰেমত অলৰেডি ডিসকাস কৰিছিলো আপোনালোকে যদি প্ৰিভিয়াস ভিডিও চাই তেতিয়া হলে এডাল ট্ৰেন্ড লাইন ওয়ান ডে ইয়াতে ব্ৰেক হৈছিল ঠিক আছে ওয়ান ডেট এটা ট্ৰেন্ড লাইন ইয়াতে ব্ৰেক হৈছিল এন্ড সেকেন্ড কথা হল কি এটু মই কালি এবাৰ এটা শব্দ ইয়াতে কৈছিলো যে এটা সেন্টেন্স আপোনালোকক কৈছিলো যে এটু এটা ৰিট্ৰেসমেন্ট হ'ব পাৰে ঠিক আছে হ'ব পাৰে বুলি কৈছিলো এটু যদি মাৰ্কেটে ইয়াতে কেনেকৈ প্ৰাইসটো তাৰ পিছত ফৰ্ম কৰে সেইটো আমি চাব লাগিব ঠিক আছে বিকজ ইন্ট্ৰাডেট আপোনালোকে যদি চাই যোনটো প্ৰাইস একশন দেখাই আছিল নিফটিয়ে কালি যোনটো শুকুৰবাৰে সেইটো দেখাই আছিল যে এটা ৰেজিস্ট্যান্স বনাই থৈছিল ৰেজিস্ট্যান্সটো ব্ৰেক হলে আপসাইডৰ কাৰণে আমি প্ল্যানিং কৰিলো হয় কিন্তু আজি কেনেকৈ মাৰ্কেটে মোমেন্টাম কৰিলে সেইটো আপোনালোকে চাওক ইন্ট্ৰাডেট আমি যদি দেখা পাওঁ তেনে ইন্ট্ৰাডেট আপোনালোকে চাওক যে কি হল ইয়াতে ইন্ট্ৰাডেট সিম্পল আপোনালোকে চাব পাৰে ইয়াতে মাৰ্কেটটো ক'ত খুলিলে মাৰ্কেটটো খুলিছে ইয়াত আপোনালোকে চাব পাৰে 915 ক্যান্ডেল এডাল আছিল এডালক আপোনালোকে চাব পাৰে এটু লেভেল মই কালি কৈছিলো যে এটু লেভেলৰ ওপৰত এটা বুলিশনেস আহিব পাৰে বিকজ আমি যোনটো থিংকিং আমি ৰাখিছিলো যে 22000 ৰ কল সিনিক এটা লাইক সিহঁতি যোনখিনি সেলিং কৰি থৈছে সিহঁতক এটা এক্সিট কৰাবলে মাৰ্কেটে যাব পাৰে কিন্তু ইয়াতে কি হল মাৰ্কেটে এটু 15 মিনিটছত ইয়াৰ ওপৰটো ক্লোজ দিব নোৱাৰিলে তাৰ পিছত কন্টিনিউ মাৰ্কেটে ডাউন সাইডৰ এটা মোমেন্টাম ইয়াতে দেখালে ঠিক আছে সো ইয়াতে আপোনালোকে চাওক যে এডাল ট্ৰেন্ড লাইন মই অলৰেডি কৈছিলো আপোনালোকক যে এই ট্ৰেন্ড লাইন এডাল আছে কিন্তু ট্ৰেন্ড লাইন ডালত মই আপোনালোকক গ্লোবালে মানা কৰিছিলো ট্ৰেন্ড লাইন ডালত আপোনালোকে এভয়েড কৰিব পাৰে বিকজ মাৰ্কেটৰ যোনটো মানে কালি শুকুৰবাৰে যোনটো মোমেন্টাম দেখাইছিল সেইটো মতে আপোনালোকক কৈছিলো তাৰ পিছত ইয়াতে চাওক যে মই কৈছিলো যে এটু লেভেল এই লেভেলটোৰ তলতহে আপোনালোকে সেলিং কৰিব পাৰে এন্ড ইয়াৰ পিছত আপোনালোকে চাব পাৰে যে এটা মোমেন্টাম ইয়াৰ পিছত পাইছে ৰিট্ৰেসমেন্টটো আহিছে মাৰ্কেটত বাট ওভাৰঅল মাৰ্কেটটো বিয়াৰিশে আছিল তাৰ পিছত ঠিক আছে সো এটু নিফটি 50 আমাৰ এটা আমি এনালাইসিস কালি কৰিছিলো সো বস্তুটো এনেকুৱাই হল কি আপোনালোকে যোনটো এনালাইসিস ইয়াতে আপোনালোকে চাই আছে বা নিজেও যদি কিবা এটা এনালাইসিস কৰিছে সেই এনালাইসিসটোত কিছুমান চেঞ্জেস মাৰ্কেট টাইমত আহি যাব পাৰে ঠিক আছে মাৰ্কেট টাইমত কেনেকৈ আপোনালোকে হেতু চাব লাগিব যেনেকৈ মই এটা আপোনালোকক ক'লো যে এটু ট্ৰেন্ড লাইন আপোনালোকে এভয়েড কৰিব পাৰে তো হ'ব পাৰিছিল কি ইয়াতে আপোনালোকক ট্ৰেপ কৰি পেলাই ওপৰটো লৈ যাব পাৰিলে হয় কিন্তু মাৰ্কেটে ইয়াতে কি কৰিলে আজি হেতু ব্ৰেক কৰি পেলাই কন্টিনিউয়াস ডাউন সাইডৰে মোমেন্টাম দেখালে ঠিক আছে তো এটু আপোনালোকে এটু মিস কৰা বুলি আপোনালোকে এনেকুৱা হ'ব নালাগে কি আমি এটু মিস কৰিলো সো আমাৰ ফোমো হৈ গল তো আমি জতে ততে ইয়াতে সেল কৰি দিলো বা জতে ততে বাই কৰি দিলো হেতু বস্তু আহিব নালাগে ঠিক আছে মাৰ্কেটটো আজি যদি মাৰ্কেট লাইক আজি যদি মাৰ্কেট খুলিছে কাইলেও খুলিব পৰহিলেও খুলিব এন্ড মাৰ্কেট থাকিবই সদায় ঠিক আছে কিন্তু আপোনালোকৰ ক্যাপিটাল প্ৰটেকশনটো বেছি ইম্পৰ্টেন্ট হ'ব লাগে ঠিক আছে ক্যাপিটাল নাথাকিব পাৰে আমাৰ কিন্তু মাৰ্কেট সদায় থাকিব এটু মনত ৰাখিব সো ক্যাপিটালৰ প্ৰটেকশনটো বেছি ইম্পৰ্টেন্ট ঠিক আছে সো আজি যি হল হেতু হিচাপত আমি কাইলেৰ কাৰণে যদি চাও যে মাৰ্কেটত কি হ'ব পাৰে আউকচোন আমি চাও ওপৰত যদি আপোনালোকে দেখা পায় মাৰ্কেটত এডাল ট্ৰেন্ড লাইন বনি আছে ঠিক আছে এডাল ট্ৰেন্ড লাইন ওপৰৰ সাইডেদি বনি আছিল ঠিক আছে আৰু তলৰ সাইডেদিও এনেকুৱা এটা ষ্ট্ৰাকচাৰত নিফটিও আছে আৰু বেংক নিফটিটো মই আপোনালোকক দেখাম এনেকুৱা এটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰি আছে মাৰ্কেটে যে ইয়াতে চাব পাৰে এটু ইয়াতে বাইং হৈছিল ইয়াতে সেল আকৌ ইয়াতে বাইং হল ইয়াতে সেলিং হৈছে এটুত আকৌ বাইং হৈছে আকৌ এটু সাইডে আহিছে এটু ওপৰলে নগলে আৰু মাৰ্কেট ঠিক আছে তো এতিয়া কাইলেৰ কাৰণে কি হ'ব পাৰে কাইলে কাৰণে আপোনালোকে চাব পাৰে কি নেক্সট সাপোৰ্টটো যোনটো আমি বহুত দিনৰ পৰা ডিসকাস কৰি আছিলো এটু সাপোৰ্ট এই সাপোৰ্টলে মাৰ্কেট আজি নগলে ঠিক আছে মাৰ্কেটটো অলৰেডি এটা ভাল সাপোৰ্ট ব্ৰেক কৰিছে এই সাপোৰ্টটো আজি ব্ৰেক কৰি দিলে ঠিক আছে এতিয়া আমি কি এক্সপেক্ট কৰিব পাৰো মাৰ্কেটৰ পৰা হেতু আপোনালোকক মই ইয়াতে দেখাই আছো
আমি নেক্সট কি চাব লাগিব ইয়াতে এইখিনি পইণ্টত যোনখিনি মাৰ্কেট আছে মই এটা বস্তুৱে চাম ইয়াতে কি ওভাৰঅল যদি মই 1 ডে টাইম ফ্ৰেমত চাওঁ ওভাৰঅল 1 ডে টাইম ফ্ৰেমত আপোনালোকে চাব পাৰে কি এটা বিয়াৰিছ মুভ যোনটো আমি কওঁ কি জিগজেগ পেটাৰ্ণ তললে গ'ল মাৰ্কেট এটা ৰিট্ৰেচমেণ্ট আহিল এটা নতুন লো ফৰ্ম কৰিলে ঠিক আছে তো কালিলে যদি এটা গেপ আপ খুলি যায় ইয়াতে আপোনালোকে ভাবক কি এটা গেপ আপ খুলি গ'ল সেই গেপ আপ যদি খুলি যায় মই ইয়াতে ভাবোঁ কি ইয়াতে আপোনালোকে ৰিট্ৰেচমেণ্ট চাই পেলাই আপোনালোকে চেল কৰিব পাৰে ঠিক আছে ৰিট্ৰেচমেণ্ট এতিয়া কেনেকৈ চাম আমি এটা ইয়াতে মই আপোনালোকক নতুন এটা ইয়াতে ইনফৰমেশ্যন বা ইয়াতে এটা মই নতুন বস্তু আপোনালোকক শিকাই আছোঁ যোনটো হ'ল ফিবনাকি ৰিট্ৰেচমেণ্ট ঠিক আছে ফিবনাকি ৰিট্ৰেচমেণ্টত আপোনালোকে কি কৰিব পাৰে আপোনালোকে জেৰ'ধা বা যিকোনো ব্ৰকাৰত পাই যাব ফিবনাকি ৰিট্ৰেচমেণ্টত আমি কি কৰোঁ হাই যোনটো থাকে যোনটো ডে হাই হৈ গ'ল বা ৰিচেণ্ট হাই হৈ গ'ল সেই হাইটোৰ পৰা আমি ল'লৈকে ইয়াতে কানেক্ট কৰোঁ ঠিক আছে ফিবনাকি ৰিট্ৰেচমেণ্টে কি দেখায় ৰিট্ৰেচমেণ্টটো দেখায় মানে ইয়াৰ পৰা মাৰ্কেটে যদি ফল কৰি আছে তেনেহ'লে এটা ৰিট্ৰেচমেণ্টত মাৰ্কেটে যাব তাৰপিছত আকৌ কণ্টিনিউ কৰিব ফলটো ঠিক আছে চ' এইটো বস্তুত আপোনালোকে এইটো চাব পাৰে যে ৰিট্ৰেচমেণ্ট ক'ত বনি আছে ৰিট্ৰেচমেণ্ট হৈ আছে এইটো লেভেলত এইটো এটা লেভেল হৈ গ'ল 38.2% 50% আৰু 61.8% তো এইকেইটা লেভেলছত আপোনালোকে যদি নিগেটিভ কেণ্ডেল পায় তেতিয়া আপোনালোকে ইয়াতে চেলিঙৰ কাৰণে যাব পাৰে ঠিক আছে মাৰ্কেটটো ভাবক কি কাইলৈ ফ্লেট খুলি পেলাই ইয়ালৈকে গ'ল ইয়াত আপোনালোকে চেলিং কৰিবলৈ চাব পাৰে ঠিক আছে চেম গ'জ ফৰ এইটো লেভেল এই গোটেইকেইটা লেভেলতে আপোনালোকে যদি চেলিং গৰ কিবা যদি কেণ্ডেল পাইছে যেনেকৈ ভাবক কি ইয়াতে এডাল গ্ৰীণ কেণ্ডেল বনিলে ইয়াতকৈ ডাঙৰ এডাল ৰেড কেণ্ডেল বনি গ'ল এইটোক আমি কি বুলি কওঁ বিয়েৰিছ এংগালফিং চ' বিয়েৰিছ এংগালফিং এটা বনিলে আপোনালোকে ইয়াতে শ্বৰ্ট ট্ৰেড এটা ল'ব পাৰে তো তেনেকৈ আপোনালোকে প্লেন কৰিব পাৰে নিফটি ঠিক আছে ত' লেভেল মই এইটো হিচাপতে আপোনালোকক লেভেলটো কওঁ এটা হ'ল আপোনালোকৰ 21,672 আৰু 21,700 এই দুটা লেভেল ইয়াৰ ওপৰত যদি যায় এতিয়া বুলিছনেছটো কেতিয়া আহিব এইটো যোনটো ফল কৰিলে এইটোৰ এনেকুৱা হ'ব পাৰে কি এইটো ফেক এটা ফল হৈ গ'ল সেইটো কেতিয়া হ'ব যদি 618 যোনটো লেভেল আছে এইটোৰ ওপৰত যদি মাৰ্কেটে গুচি যায় তেতিয়াহ'লে এইটো আপুনি গম পাব যে এই যোনটো ফল আছিলে এইটো একো ইয়াৰ ইম্পৰ্টেঞ্চ নাই মাৰ্কেটে আকৌ আপছাইডৰ কাৰণে কণ্টিনিউ কৰিব ঠিক আছে তো এইটো হ'ল আমাৰ আপছাইডৰ কাৰণে মানে আমি চেল কৰিম কোনখিনি পইণ্টত আমি চেল কৰিম যদি মাৰ্কেটে কাইলৈ ওপৰলৈ যায় ফাৰ্ষ্ট হাফত এতিয়া আহিলে তলৰ ফালে মই অলৰেডি আপোনালোকক দেখালোঁ যে ৰেজিষ্টেঞ্চটো আছে ইয়াত ঠিক আছে চ' ইয়াতে একদম ইজি ট্ৰেড এটা আহিব পাৰে কাইলৈ যদি এইটো যোনটো ছাপৰ্ট মাৰ্কেটে অলৰেডি আজি বনালে এইটো ছাপৰ্ট জ'ন হৈ গ'ল এটা ঠিক আছে এইটো এটা ছাপৰ্ট জ'ন হৈ গ'ল এই ছাপৰ্ট জ'নটোত যদি মাৰ্কেটে এইটো চাওক আগতেও ছাপৰ্ট লৈছিলে ইয়াতে দেখা পাব পাৰে আপুনি যে এইটোত ইয়াতে ছাপৰ্ট লৈছিলে ছাপৰ্ট লৈ পেলাই ওপৰত গৈছিলে চ' আজিও সেইটো জেগাতে ক্লজিং দিছে মাৰ্কেটে ঠিক আছে নিফটি 50 ইয়াতে ক্লজিং দিছে তো কাইলৈ যদি একদম চিম্পল ট্ৰেড আপোনালোকৰ যদি পায় সেইটো হ'ব ইয়াতে যদি ফ্লেট খুলি যায় ফ্লেট খুলি মাৰ্কেটে এইটো ব্ৰেক কৰক তেতিয়াহ'লে ইয়ালৈকে এটা ফ্ল' আপোনালোকে কণ্টিনিউশ্যন অফ দ্য ট্ৰেণ্ড বুলি কয় এইটো যে যোনটো ফালে ট্ৰেণ্ড প্ৰিভিয়াছ ডেট আছিলে সেইটো ট্ৰেণ্ডে আকৌ মাৰ্কেটে ফ'ল' কৰিব পাৰে ঠিক আছে সেইটো আমি ইয়াতে কৰিব পাৰিম ঠিক আছে যদি ফ্লেট খুলি পেলাই এইটো ব্ৰেক কৰে যদি গেপ ডাউন খুলি যায় তেনেহ'লে আপোনালোকে ইণ্ট্ৰাডেত প্ৰাইজ একশ্যন চাব লাগিব যিকোনো লাইক কিবা এটা ট্ৰেণ্ড লাইন বনি গ'ল বা যিকোনো পেটাৰ্ণ বনি গ'ল সেইবিলাক বস্তু আপোনালোকে ইণ্ট্ৰাডেত চাব লাগিব ঠিক আছে চ' এইটো নিফটি 50 এনালাইচিছ কাইলৈৰ কাৰণে এতিয়া আমি বেংক নিফটিটো চাওঁ আহক বেংক নিফটিটোত যদি আপোনালোকে চাই যোনটো মই কৈছিলোঁ এটা বস্তু এটা পেটাৰ্ণ বনি আছিলে সেই পেটাৰ্ণটোত যদি আপোনালোকে চাই সেই পেটাৰ্ণটোতে অলমষ্ট ইয়াতে যদি আপোনালোকে চাই যে পেটাৰ্ণটোতে অলমষ্ট ইয়াতে মাৰ্কেটে খুলিছিলে ইয়াতে খুলি এইডাল 915 কেণ্ডেলডাল ইয়াতে আহি ইয়াতে ৰিজেকশ্যন পাইছে চ' এইটো এটা জিগজেক পেটাৰ্ণ এইটোকে মই আপোনালোকক কৈ থাকোঁ যে মাৰ্কেট যেতিয়া তলত যায় বা মাৰ্কেট যেতিয়া ওপৰতো যায় এটা জিগজেক পেটাৰ্ণত যায় তলত গ'ল ৰিট্ৰেচমেণ্ট তলত গ'ল এইটো এটা ৰিট্ৰেচমেণ্ট আছিল ৰিট্ৰেচমেণ্টৰ পিছত নতুন ল' বনালে সদায় নতুন ল' বনাই থাকে তো এতিয়া কি হ'ব পাৰে মাৰ্কেটটো যোনটো তলৰ ট্ৰেণ্ড লাইনডাল মই যোনটো বনাই দেখাইছিলোঁ আপোনালোকক অলমষ্ট এই তলৰ ট্ৰেণ্ড লাইনডাললৈকে মাৰ্কেট আহিছে দেখিছেনে অলমষ্ট এই তলৰ ট্ৰেণ্ড লাইনডাললৈকে আজি আহি গ'ল তালৈকে ফল কৰিলে এই পেটাৰ্ণটোত যোনটো তলৰ যোনডাল ট্ৰেণ্ড লাইন তালৈকে আহি গৈছে এতিয়া কি হ'ব পাৰে এই পেটাৰ্ণটো মতে কি হ'ব পাৰে আকৌ মাৰ্কেটটো ওপৰলৈ যাব পাৰে তাৰ পৰা এনেকৈ
এনেকুৱাকৈ থাকিব ঠিক আছে এনেকুৱাকৈ যেতিয়ালৈকে পেটাৰ্ণটোৰ আণ্ডাৰত আছে তেতিয়ালৈকে এনেকৈ থাকিব পেটাৰ্ণটো এটা পইণ্টতো অবভিয়াছলি ব্ৰেক হ'ব ঠিক আছে কাইলৈ আমি কেনেকৈ কৰিব পাৰোঁ এইটো পেটাৰ্ণ আপোনালোকে মাইণ্ডত ৰাখিব যে এইটো হিচাপতে মাৰ্কেটটো এতিয়া চলি আছে ঠিক আছে এতিয়া আমাৰ নিয়াৰ টু এটা বহুত ইম্পৰ্টেণ্ট ছাপৰ্ট মাৰ্কেট আহি গৈছে এইটো ছাপৰ্ট এইটো ৰিচেণ্ট মানে ৰিচেণ্ট আপোনালোকৰ যদি 1 আৱাৰত আপুনি চাই বা 1 ডেটো চাই তেতিয়া আপোনালোকে চাব পাৰে কি ৰিচেণ্টত যোনটো ফল হৈছে এইটো চবতকৈ যোনটো ল' এইটোৱে ল' হয় ঠিক আছে আফটাৰ অল টাইম হাই যোনটো লেটেষ্ট অল টাইম হাই মাৰ্কেটে গৈছিলে তাৰপিছত যোনটো ল' মাৰিছে চবতকৈ ল' এইটোৱে ল' হয় ঠিক আছে চ' আজিৰ দিনটোত যদি আপোনালোকে চাই বেংক নিফটিত ভাল ট্ৰেড কোনটো আছিলে যোনটো আমি অলৰেডি এটা ট্ৰেণ্ড লাইন আমি ডিছকাছ কৰিছিলোঁ বাট মই আপোনালোকক কৈছিলোঁ যে ট্ৰেণ্ড লাইনটো আপোনালোকে এভইড কৰিব পাৰে ট্ৰেণ্ড লাইনটো এভইড কৰি আপোনালোকে কি কৰিব পাৰে এই ছাপৰ্টটোৰ তলত ল'ব পাৰে যোনটো মাৰ্কেটে আপোনালোকক ভাল এটা ব্ৰেক কৰি পেলাই মাৰ্কেটে ৰিট্ৰেচমেণ্ট এটা দি পেলাই ভাল এটা ফল দিছে আপোনালোকক ঠিক আছে চ' এইটো বস্তু ইয়াতে আমাৰ প্ৰাইচটো ভালকৈ ৰেচপেক্ট কৰিছে মাৰ্কেটে ঠিক আছে লেভেলটো ভালকৈ ৰেচপেক্ট কৰিছে সেইটো লেভেলৰ কাৰণে আপোনালোকক ৱেইট কৰা বহুত ইম্পৰ্টেণ্ট যিকোনো আপোনালোকে প্লেন বনাইছে প্লেনটো এক্সিকিউট কৰাটো মেইন কথা ট্ৰেডিঙত ঠিক আছে ইয়াতে কোৱাটো মেটাৰ নকৰে কি মই ইয়াতে চেল কৰিলোঁ হয় ইয়াতে বাই কৰিলোঁ হয় বা তেনেকুৱা কথা নহয় এক্সিকিউশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট এক্সিকিউশ্যনটো আপোনালোকৰ যদি ভাল নহয় তেতিয়াহ'লে আপোনালোকে ট্ৰেডিঙত ছাকচেছফুল হোৱাটো ইমান ইজি নহয় ঠিক আছে চ' এতিয়া নেক্সট ছাপৰ্টটো চাওক ইমান ওচৰতে আছে মাৰ্কেটটো অলৰেডি ভাল ফল কৰিছে আজি অলমষ্ট 900 পইণ্ট ফল কৰিছে ইয়াতে চ' ইয়াতে আমি এতিয়া ছেইম ফৰ্মুলা যোনটো নিফটিত লগাইছিলোঁ যে ফিবনাকি ৰিট্ৰেচমেণ্ট ইয়াতেও লগাওঁ এইটো ফিবনাকি ৰিট্ৰেচমেণ্ট যদি ইউজ কৰোঁ তেনেহ'লে এইটো ৰিচেণ্ট হাই মোৰ যোনটো আজিৰ হাইৰ লগত মই আজি ল'টো কানেক্ট কৰিছোঁ এতিয়া আপোনালোকে চাওক কি লেভেলছকেইটা কোনটো দেখাই আছে আমাক য'ত আমি চেলিং কৰিব পাৰোঁ কাইলৈ এইকেইটা লেভেলছ ঠিক আছে আল্টিমেট লেভেলটো 618 এই তিনিটা লেভেলছত যদি আইডাৰ অফ দ্য লেভেলছত এনেকুৱা হ'ল যে মাৰ্কেটটো কাইলৈ ফ্লেট খুলি পেলাই ইয়ালৈকে গ'ল ইয়াত যদি আপোনালোকক কিবা এটা নিগেটিভ কেণ্ডেল বনে ঠিক আছে যিকোনো নিগেটিভ কেণ্ডেল ল'ব পাৰে বা ওপৰলৈ গ'ল ইয়াতে বোলে কিবা এটা পেটাৰ্ণ বনাই দিলে আৰু এনেকৈ ব্ৰেক কৰি দিলে তেনেহ'লে ডাউন ছাইডৰ কাৰণে আপোনালোকে ট্ৰেড প্লেন কৰিব পাৰে ঠিক আছে চ' এইটো হৈ গ'ল আপোনালোকৰ ফিবনাকি ৰিট্ৰেচমেণ্টৰ মতে লেভেলছকেইটা আপোনালোকে উলিয়াই কেনেকৈ ট্ৰেড কৰিব এইকেইটা লেভেলছ আপোনালোকে মাৰ্ক কৰি ল'ব পাৰে ফিবনাকি হিচাপত কাইলৈ যদি মাৰ্কেট ওপৰলৈ যায় সেইটো হিচাপত আপোনালোকে নিগেটিভ কেণ্ডেল দেখিলে আপোনালোকে শ্বৰ্ট কৰিব পাৰিব এতিয়া বাইংটো এগেইন ছেইম কনচেপ্ট কি ইয়াত যদি মাৰ্কেটে আপোনালোকে ভাবক কি মাৰ্কেটে কাইলৈ কি কৰিলে ওপৰত গ'ল কনচলিডেশ্যন কৰিলে ইয়াতে নিগেটিভ কেণ্ডেল দেখুৱাৰ পিছতো ট্ৰেপ কৰি পেলাই এইটো লেভেলো ব্ৰেক কৰি দিলে তেনেহ'লে আপোনালোকৰ ইয়াতে আপোনালোকে বাইঙৰ ট্ৰেড ইনিচিয়েট ইয়াতে কৰিব পাৰে কোনটো লেভেলৰ ওপৰত এইটো লেভেল 45,327 এইটোৰ ওপৰত আপোনালোকে বাইঙৰ এটা ট্ৰেড ইয়াতে ইনিচিয়েট কৰিব পাৰে যদি কনচলিডেট কৰি ইয়াৰ ওপৰত বিকজ কি হ'ব তেতিয়া এই যোনে ইয়াতে চেলিং কৰি গৈছে মাৰ্কেটে এইকেইদিন বহুত কনফিউজ কৰি আছে আপোনালোকে যদি দেখা পায় এইটো মাৰ্কেট তললৈ গ'ল ঠিক আছে আকৌ কমপ্লিট এটা ভাল মুভ ইয়াতে মাৰ্কেটে দিছে আকৌ ইয়াতে আপোনালোকে দেখা পাইছে যে মাৰ্কেটে আকৌ ডাউন মুভ এটা দিছে তো এইটো আফটাৰ ফল এইটো এটা ৰিট্ৰেচমেণ্ট আছিল বাট ৰিট্ৰেচমেণ্ট কি হয় কি ৰিট্ৰেচমেণ্টবিলাক এনেকুৱা হ'ব লাগে কি 50% বা 61.8 লেভেল যোনটো থাকে সেইটোলৈকে হ'লে এটা ৰিট্ৰেচমেণ্ট মানা যায় কিন্তু ইয়াতে ৰিট্ৰেচমেণ্টবিলাক বেছি ডাঙৰ হৈছে তো তেতিয়া মাৰ্কেটে কনফিউজ কৰে আপোনালোকক তো এইটো যিহেতু কনফিউজ কৰি পেলাই আকৌ মাৰ্কেট তললৈ আহিছে এইটো হ'ব পাৰে কি ইয়াতে মাৰ্কেট যদি ৰিট্ৰেচমেণ্টৰ কাৰণে যায় যদি এইটো ফল এটা মানে ভাল ফল হিচাপে আমি যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে ৰিট্ৰেচমেণ্টত যাব তাৰপিছত আকৌ ইয়াতে ফল কৰিব পাৰে আৰু যদি নহয় তেনেহ'লে আপোনালোকে এই লেভেলটো আছে এই লেভেলটোৰ ওপৰত কনচলিডেশ্যনৰ ওপৰত এইটো লেভেল ব্ৰেক কৰিলে আপোনালোকে বাই কৰিব পাৰিব এতিয়া তলৰ ফালে যদি আমি চাওঁ তলৰ ফালে যদি আপোনালোকে চাই তলৰ ফালে কাইলৈ আপোনালোকে কি কৰিব পাৰিব যে ইমান ওচৰতে ছাপৰ্ট আছে চ' ইয়াতে যদি আপোনালোকে কাইলৈ এইটো লেভেল যোনটো আজি ছাপৰ্ট বনাই থৈ গৈছে এইটো লেভেলৰ তলতে যদি চেলিং কৰি দিয়ে তেনেহ'লে আপোনালোকক কিমান পইণ্টছ ইয়াতে পাব ইয়াতে যদি আপোনালোকে চেল কৰে আপোনালোকৰ 174 পইণ্টছ আছে কিন্তু এইখিনি পইণ্টত আপোনালোকক হ'ব পাৰে কি মাৰ্কেটটো বহুতবাৰ এনেকৈ কৰে কি পুৰা ছাপৰ্টটোলৈকে নগৈ ইয়াতে ৰিভাৰ্ছ কৰি দিব পাৰে এইটো ট্ৰেপিং ইয়াতে আপোনালোকক কৰিব পাৰে চ' এইটো ট্ৰেড আপোনালোকে ইয়াতে এভইড কৰিব পাৰে
কি কৰিব পাৰে কি মাৰ্কেটটো যদি ইয়ালৈকে আহিলে এইটো পইণ্টত যদি আহিলে এইটো পইণ্টত অহাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে কি বিকজ এইটো চাওক এইটো এটা ৰাউণ্ড লেভেল হয় 44,500 মানে ৰাউণ্ড লেভেল হয় মই কৈছিলোঁ আপোনালোকক যে ৰাউণ্ড লেভেলবিলাকক অপশ্যন চেলাৰ্ছবিলাকে কি কৰে চেলিং কৰে যেনেকৈ এইটো এটা 45,000 এটা ৰাউণ্ড লেভেল 45,500 টু ৰাউণ্ড লেভেল ঠিক আছে চ' ইয়াতে সিহঁতি চেল কৰি থয় যেনেকৈ মাৰ্কেটটো ইয়াতে ওপৰত আছিলে ন চ' ইয়াতে ওপৰত আছিলে এইটো ৰাউণ্ড লেভেলত বহুতে ইয়াতে চেল কৰি থৈ দিছিলে কিয় চেল কৰি থৈ দিছিলে বিকজ সিহঁতৰ মতে এইটো লেভেল যদি নাহে তেতিয়াহ'লে 44,500ৰ যোনটো মানে পুট অপশ্যন থাকিব সেইটো জিৰ' হৈ গ'ল বাট অলৰেডি সিহঁতক এটা পেনিক ইয়াতে দিছে বা আজিও বহুতে হ'ব পাৰে কি ইয়াতে কেৰি কৰি লৈ যাব পাৰে সিহঁতি ভাবিব পাৰে কি অলৰেডি বটমৰ ওচৰত মানে যোনটো ৰিচেণ্ট ল' বনাইছিলে সেই ল'টোৰ ওচৰলৈকে আহি গৈছে মাৰ্কেট চ' ইয়াৰ পৰা আকৌ মাৰ্কেট এটা বাউন্স দিব পাৰে চ' সিহঁতি পুট অপশ্যন শ্বৰ্ট কৰি পেলাই অভাৰনাইট যাব পাৰে ঠিক আছে চ' সেইটোৰ কাৰণে আপোনালোকে ইয়াতে বহুত কচিয়াছ হৈ পেলাই ট্ৰেড কৰিব লাগিব যদি তললৈ আহে মাৰ্কেট ইয়াতে গেপ ডাউন খুলিলে বা তললৈ আহিলে মাৰ্কেট ইয়াতে অলপ ট্ৰেড হ'ব দিয়ক মাৰ্কেটত ঠিক আছে অলপ কনচলিডেট কৰিব দিয়ক সেই কনচলিডেশ্যনৰ পিছত ইয়াতে মাৰ্কেটে কেনেকুৱা টাইপৰ প্ৰাইজ একশ্যন বনাই আছে সেইটো আপোনালোকে চাব লাগিব যদি কনচলিডেশ্যনৰ পিছত মাৰ্কেটে এটা ডাঙৰ ৰেট বনাইছে তেনেহ'লে ইয়াতে আপোনালোকে কণ্টিনিউশ্যন ইয়াতে ট্ৰেড কৰিব পাৰে তলৰ যোনবিলাক ছাপৰ্টছ আছে সেইটো আমি এবাৰ চাই লওঁ ডাঙৰ টাইম ফ্ৰেমত চাই লওঁ যে তলৰ কোনটোনো ছাপৰ্ট আছিলে আমাৰ চ' ইয়াতে যদি মই চাওঁ তলৰ ছাপৰ্ট মেজৰ ছাপৰ্ট হিচাপে আছে আপোনাৰ ইয়াতে ঠিক আছে এইটো হ'ল মেজৰ ছাপৰ্ট এইটো বহুত তলত আছে ঠিক আছে বাট তাৰ আগতে আমি এটা চাব পাৰোঁ যে ৰাউণ্ড লেভেল ক'ত আছে ৰাউণ্ড লেভেল 44,000 আছে তো 44,000 এটা আমি ৰাউণ্ড লেভেল হিচাপে ধৰিছোঁ এণ্ড ইয়াতে এটা গেপ আপ হওঁতে আপোনালোকে চাব পাৰে যে গেপ আপ হওঁতে এটা ছাপৰ্ট লৈছিলে ছাপৰ্ট লৈ পেলাই ওপৰত গৈছিলে তো এইটো আমি 44,000টো আমি এটা ছাপৰ্ট হিচাপে ধৰি আছোঁ ঠিক আছে চ' দূৰতে আছে এইটো যদি আপোনালোকে ইয়াতে যদি কনচলিডেট কৰি পেলাই যদি এইটো লেভেল ব্ৰেক কৰে তেনে আপোনালোকে ইয়াতে ভাল মুভ এটা তলৰ ফালে পাব পাৰে ঠিক আছে চ' এইটোৱে ওপৰ চাইডে যোনটো লেভেল ক'লোঁ এণ্ড তলৰ চাইডে যোনটো লেভেল ক'লোঁ সেইকেইটা আহিলেহে আপোনালোকে ইয়াতে ট্ৰেডটো ইনিচিয়েট কৰাটো ইম্পৰ্টেণ্ট এণ্ড এনেকুৱা নহয় কি আপোনালোকক যোনটো মই ফিবনাকি লেভেলছ ক'লোঁ মাৰ্কেট এনেই গ'ল এণ্ড আপোনালোকে গ্ৰীণ কেনেল এডাল দেখি আছে বা ডজি এডাল দেখি আছে আপোনালোকে শ্বৰ্ট কৰি দিলে তেনেকুৱা নহয় আপোনালোকে ৱেইট কৰিব লাগিব আনটিল ইয়াতে এটা ভাল লাইক ইনভাৰ্টেড হেমাৰে বনালে বা আপোনালোকৰ বিয়েৰিছ এংগালফিঙে বনালে তেনেকুৱা টাইপৰ কিবা এটা বনাব লাগিব তেতিয়াহে আপোনালোকে ট্ৰেডটো ইনিচিয়েট কৰাটো ইম্পৰ্টেণ্ট বিকজ মই যেনেকৈ ক'লোঁ কি মাৰ্কেটে এইকেইদিন বহুত ট্ৰেপ কৰি আছে ঠিক আছে মাৰ্কেটে কেনেকুৱাকৈ ট্ৰেপ কৰি আছে আজি ভাবক আজি বহুতে যেনেকৈ মই আপোনালোকক কৈছিলোঁ যে ইয়াতে মোৰ এইটো লাগি আছে কি এই ট্ৰেণ্ড লাইনডাল যোনডাল ব্ৰেক কৰিব এইডাল ফেকো হ'ব পাৰে বিকজ মাৰ্কেটে এটা ৰিট্ৰেচমেণ্ট যোনটো আছিলে সেইটো ৰিট্ৰেচমেণ্ট বেছি কৰি দিছিলে ঠিক আছে চ' ৰিট্ৰেচমেণ্ট এতিয়া বেছি হৈ গ'ল সেইটো হ'ব পাৰে কি ইয়াতে এইডাল ব্ৰেকডাউন দি পেলাই ওপৰলৈ ট্ৰেক কৰি দিব পাৰে কিন্তু মাৰ্কেটে সেইটো নকৰিলে চিধা চিধি তললৈ আহি থাকিলে তো ইয়াতে সেইটো বস্তুৱে মই কৈ আছোঁ কি মাৰ্কেট ইয়ালৈকে গ'ল এইটো লেভেললৈকে গ'ল আপোনালোকে যদি নিগেটিভ একো কেণ্ডেল নেদেখি এনেই শ্বৰ্ট কৰি দিব তেনেহ'লে আপোনালোকে ইয়াতে ট্ৰেপ হ'ব পাৰে ঠিক আছে চ' লজিকত আমি লেভেলছ যেতিয়া আহিব মাৰ্কেট এটা লেভেলত আমাৰ যোনটো লেভেল আমি মাৰ্ক কৰি থওঁ তাতে কেনেকুৱা টাইপৰ প্ৰাইচটো এক্ট কৰি আছে সেইটো চোৱাটো বহুত ইম্পৰ্টেণ্ট কিবা পেটাৰ্ণ বনাই আছে নেকি বা কিবা এটা প্ৰাইচ কেণ্ডেলষ্টিক কিবা এটা বনাই আছে নেকি সেই বস্তুটো আমি চোৱাটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত আমাৰ সেই ট্ৰেডটো ইনিচিয়েট কৰিলে আমাৰ প্ৰবেবিলিটি বেছি থাকে ঠিক আছে চ' এইখিনিয়ে আজি কাৰণে এনালাইচিছ নিফটি 50 আৰু নিফটি বেংকত এণ্ড বাকী আমি আপকামিং ডেজত আমি ডিছকাছ কৰিম কেনেকুৱাকৈ আমি আৰু কিছুমান ইণ্ডেক্স বা ইণ্ডেক্সে হৈ গ'ল বা ষ্টকত হৈ গ'ল আমি কিছুমান ভিডিঅ'জ তেনেকৈ আনিম য'ত আমি সেইখিনিও ডিছকাছ কৰা যাব ঠিক আছে চ' আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ